দেৱলীনা হত্যাৰ আমি আজি দ্বিতীয় দিনা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি 14 তাৰিখে যি দেৱলীনা হত্যাৰ ঘটনা ঘটিছিল, নৰবিকাশ পৱন বৰাই যি তাক ৰহস্যজনকভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিল, পুৰা হত্যাকাণ্ড বুলি আমি বিবেচিত হৈছে। আমি প্ৰশাসনৰ দিশৰ পৰাও অলপ জ্ঞাত হৈছোঁ। সেইকাৰণে আজি আমাৰ কাৰ্যসূচীটো আছিল যাতে ঢকুৱাখানা উকিল সন্থা, লখিমপুৰৰ উকিল সন্থা, ঢকুৱাখানা প্ৰশাসনে যাতে নিৰপেক্ষ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়ে, দেৱলীনাই যাতে ন্যায় পায়, দেৱলীনাৰ লগতে আমাৰ সমগ্ৰ ঢকুৱাখানাবাসী, সোণাৰী চাপৰিবাসী, সমগ্ৰ অসমবাসীলৈ যাতে এটা খবৰ বিয়পি পৰে যে এনেকুৱা দুখ কৰিলে এনেকুৱা শাস্তি যে দোষীয়ে পায়, সেই সপক্ষে আমি আজি অৱগত কৰিবলৈ আমি আজি ৰাজহুৱা সভাখন অনুষ্ঠিত কৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।